ষ্টুডিঅ'লৈ যাম আৰু আমাৰ সৈতে উপস্থিত আছে ইতিমধ্যে মই জনাইছো গতিকে আমি প্ৰথমতে যি প্ৰশ্ন আমি আগবঢ়াইছিলোঁ শৈলেন কলিতা ডাঙৰীয়াক আমি আপোনাৰ ওচৰলৈ যাম সেই প্ৰশ্নলৈ উত্তৰ এতিয়া দিয়ক আপুনি হয় মই প্ৰথমতে মাত্ৰ অকমান সময়ৰ কাৰণে মই এটা কথা ক্লিয়াৰ কৰিছো যেটো নৱদীপ দাই উত্থাপন কৰিছিলে এই ৰাহুল গান্ধী ডাঙৰীয়াই যেটো সন্ত্ৰাসবাদীক যি কোৱাৰ কথাটো মই ক্লিয়াৰ নকৰিলে কথাটো বেয়া হ'ব এটো কথা যে মোৰ ক'বলগীয়া এইখিনি যে ৰাহুল গান্ধী ডাঙৰীয়া হয়তো কিবা অন্তৰ্নিহিত উদ্দেশ্যৰে যেটো কৈছিল হেতু বৰ ঠিক আছে কিন্তু কথা হল কি যিগৰাকী মাসুদ আজহাৰক যিগৰাকী ওসামা বিন লাডেনক পাকিস্তানত ঘৰৰ ভিতৰত আবদ্ধ ৰাখি সুৰক্ষা দি ৰাখিছিলে এখন দেশৰ প্ৰধানমন্ত্ৰী নৱাজ শৰীফ ডাঙৰীয়া তেতিয়া যি এই সন্ত্ৰাসবাদীসকলক সুৰক্ষা দি ৰাখি নিজৰ মাটিত নিজৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ কাৰণে উৎসাহিত কৰি ৰাখিছিলে পইচা পাতি দি সহায় কৰিছিলে সেইগৰাকী নৱাজ শৰীফৰ ঘৰত গৈ বিনা নিমন্ত্ৰণে এখন দেশৰ 100 কোটিতকৈ ওপৰৰ ৰাজহ খৰচ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে বিৰিয়ানী খাব গৈছিলে সেই কথাটো কম লজ্জাজনক ঘটনা নেকি না শুনিবলগীয়া নাই এটো কথা দেখে গম পাই গৈছে বিনা নিমন্ত্ৰণে বিৰিয়ানী খাব গৈ কংগ্ৰেছে কি কৰি আছে মোদীজি কি কৰি আছে কংগ্ৰেছে কি কৰিছে দেখিছে এতে দেখিছে আপোনালোকৰ আমাৰ যেতিয়া সন্নকাহী গল কাটি লৈ গৈছিলে আপোনাৰ যেতিয়া সন্ন গল কাটি লৈ গৈছিলে তেতিয়া আপোনালোকে কি কৰিছিল তেতিয়া মোদী ডাঙৰীয়া কৈছিল যে আপোনালোকৰ চৰকাৰে কি কৰিছে 10জন পাকিস্তানী কিন্তু আমাৰ চৰকাৰে কি কৰিছে আপোনাৰ সাৰ্জিকেল স্ট্ৰাইক আপোনালোকে দেখিছে মৰাৰ পিছত কি হৈছে আপুনি দেখিছে পৃথিৱীত তিনিখন দেশ আছে আমেৰিকা ইজৰাইল আৰু ভাৰত য'ত বেলেগ দেশত যায় আক্ৰমণ কৰিছে এনেকৈ তিনিখন দেশ আছে কিন্তু ডাঙৰীয়া শুনক কিন্তু কংগ্ৰেছে আজি ইমান 60 বছৰে কংগ্ৰেছে 60 বছৰে কি কৰি আছিল কংগ্ৰেছে কেৱল আজি 2014 চনৰ পৰা 2014 চনৰ পৰা আপুনি কোনো ঘটনা কথা শুনিব পৰা নাই কোনো দুৰ্নীতিৰ কথা শুনিব পৰা নাই কংগ্ৰেছৰ দিনত কেৱল দুৰ্নীতিয়ে শুনিছিলে আপোনালোকে বায়ু পানী আকাশ একো এৰা নাছিলে আপোনালোকে একো এৰা নাছিলে আপোনালোকে সেই সময়ত প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো আপোনালোকে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো আপোনালোকে কোনো ধৰণৰ কাম কৰা নাই আপোনালোকে দেখিছে যে মোদী চৰকাৰে দেশৰ কাৰণে কি কাম কৰিছে কেইটা চাকৰি দিলে বাংলাদেশ ফেন্সিংৰ কি কৰিছে কি হোৱা নাই ইমান চাকৰি আপনি চাক আজি ইন্ডাষ্ট্ৰি আজি হিন্দু বাংলাদেশ চৈলেন কলিতা ডাঙৰীয়া আপুনি প্ৰথম কথাটো হৈছিলে যে আপুনি ক'ব বিচাৰিছিলে স্পষ্টতা আপুনি দিব বিচাৰিছিলে ক্লিয়াৰ কৰিব লৈছিলে মাজতে এখেতে ইন্টাৰাপ্ট কৰিলে আৰু লগতে মোৰ যেটো প্ৰশ্ন আপোনাৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো দিম দাদাই যদি অকমান ধৈৰ্য ধৰি মোৰ কথাখিনি কোৱাৰ সুযোগ দিয়ে মই আপোনাৰ কথা ইন্টাৰাপ্ট নকৰো আপুনি মোক ক'ব সুযোগ দিয়ক প্ৰথম কথাটো মই ক্লিয়াৰ কৰিলো মই পুনৰ আপোনাক এখিনটা আকৌ ৰখাব লাগিব কাৰণ আপোনাক সময় দি আছে আপুনি ক'ব পৰা নাই মই এবাৰ গোলাঘাটলৈ যাব লাগিব কাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া মই ল'ব লাগিব গতিকে মই ৰোহিত গগৈ আছে আমাৰ সৈতে ৰোহিতৰ ওচৰলৈ যাম ৰোহিত আপোনাৰ ওচৰলৈ আহিছো দুটাকৈ গুৰুত্বপূৰ্ণ বিষয় আজিৰ দিনটোত গতিকে সেই দুইটা বিষয়ৰ ওপৰত মই মতামত জানিব বিচাৰিম ৰাইজৰ গোলাঘাটবাসী ৰাইজৰ হয় পাপৰি যেহেতু আমি গোলাঘাটত আমি উপস্থিত আছো আৰু গোলাঘাটত বহুত দল সংগঠনৰ ব্যক্তি আছে তেওঁলোকৰ পৰা আমি জনাৰ চেষ্টা কৰিম তেওঁলোকৰ প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিম যেহেতু ইতিমধ্যে অগপ আৰু বিজেপিৰ মিত্ৰতা হৈছে এই সম্পৰ্কত আৰু নিৰ্বাচনৰ দিন ঘোষণা হৈছে কি প্ৰতিক্ৰিয়া জনাব আমি প্ৰথমে এজন ব্যক্তি আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব আপুনি এই মুহূৰ্তত বিগত সময়ছোৱাত আপোনালোকে দেখিলে যে এটা বিভ্ৰান্তিমূলক পৰিস্থিতি এটা সৃষ্টি কৰি ৰাখিলে কেবক লৈ পেলাই অতুল বৰা ডাঙৰীয়াক এটা আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি মিত্ৰতা এৰি আহিবলগীয়া হ'ল কাৰণে আহিলেনে আপুনি সঁচাই অসমীয়া জাতিটোৰ প্ৰতি আপোনাৰ কিবা এটা দায়বদ্ধতা আছিলে আজিৰ তাৰিখত আপুনি সেই আপোনাৰ দলৰ ফুপুলা স্বৰূপটো আপুনি দেখুৱাই দিলে পৰৱৰ্তী সময়ত এই জাতীয় দলটোক যি ধৰণে তাচ্ছিল্য কৰিলে যি ধৰণে ক্ষমতাৰ ৰাজীত পাগল হৈ পেলাই মতলীয়া হৈ পেলাই যি ধৰণে বিজেপিৰ আজি সভাপতিজনেই হওক কেন্দ্ৰীয় সভাপতিজনেই হওক মুখ্যমন্ত্ৰীয়ে হওক বা হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন প্ৰভাৱশালী মন্ত্ৰীয়ে হওক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে কিন্তু অসমৰ জাতীয় সংগঠন হিচাপে আমি কিন্তু লাজ পাইছোঁ হয় যিহেতু আজি বিজেপিৰ এজন মুখপাত্ৰ হিচাপে আপুনি কি ক'ব চাওক ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বই মিত্ৰতা সম্পৰ্কত যি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই সিদ্ধান্তক আদৰণি জনাইছোঁ যিহেতু নিৰ্বাচনৰ ক্ষেত্ৰত বহুতো ৰাজনৈতিক সমীকৰণ থাকে হয়তো এই সমীকৰণত কালি পৰ্যন্ত কিন্তু এই অগপ আৰু বিজেপিৰ মাজত এটা সংঘাত আছিলে অগপই কিছুমান ক্ষেত্ৰত ছত্ৰ যি দিছিলে বিজেপিয়ে যি ছত্ৰ দিছিলে সেইখিনি হয়তো মানি লৈছে আৰু তেখেতসকলক বিশেষকৈ অগপক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়াকৈ যি নাগৰিকত্ব সংশোধনী বিল তেখেতসকলে বুজি পাইছে আৰু বুজি পাই এই সংশোধনী বিলত সমৰ্থন আগবঢ়াম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে আৰু অগপৰ এজন বিষয়ববীয়া আছে কি জনাব
না আমি আমাৰ নেতৃত্বক আমি ধন্যবাদ জনাইছোঁ এটা সময়সূচীত সিদ্ধান্ত লৈছে বুলি ভাবিছোঁ নিশ্চয় আমি সিদ্ধান্তটোৰ কাৰণে কেন্দ্ৰীয় সমিতিক ধন্যবাদ জনাইছোঁ আৰু এখন অকংগ্ৰেছী চৰকাৰ ভাৰতবৰ্ষত হ'ব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ হ'ব আৰু বিজেপি লগত এটা আমাৰ আগৰো বুজাবুজি আছিলে এতিয়াও আকৌ বুজাবুজি সেইটো কোনো নতুন কথা নহয় মাজতে খালি হয় যিহেতু কংগ্ৰেছৰ এজন বিষয়ববীয়া হিচাপে কি ক'ব যে চাওক আমি ভাৰতীয় জাতীয় কংগ্ৰেছে আমাৰ নিজৰ স্থিতিত আমি অটল থাকি আমি এই 14খন আসনত অসমৰ আমি আমাৰ প্ৰাৰ্থিত্ব দিছোঁ আৰু আমাৰ কলিয়াবৰ সমষ্টিটোত আজি 45 বছৰ কংগ্ৰেছৰ দখলতে আছিল এই 45 বছৰ এই আমাৰ থকা কলিয়াবৰ সমষ্টিটো এইবাৰ আমি আমাৰ গৌৰৱ গগৈ প্ৰাৰ্থী একমাত্ৰ প্ৰাৰ্থী আমি এই গৌৰৱ গগৈ আমি এই কলিয়াবৰ সমষ্টিৰ পৰা আমি জয়যুক্ত কৰি আনিম আৰু অসমৰ যি এতিয়া জনসাধাৰণে বুজি পায় শেহতীয়া মিত্ৰতা হৈছে অগপ বিজেপি এইটো আৰু এটা ভেকু ভাওনাই হৈছে ৰোহিত গগৈ এয়া ভেকু ভাওনা বুলি প্ৰত্যেকে ইতিমধ্যে জনাইছে বাবে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে ৰাইজেও আৰু লগতে আপুনি দল সংগঠনৰ লগত আছে ৰোহিত গগৈ এই মুহূৰ্তত যিহেতু আমি ষ্টুডিঅ'লৈ পুনৰ এবাৰ ঘূৰি আহিব লাগিব কাৰণ দুগৰাকী অতিথি আমাৰ সৈতে আছে আৰু প্ৰশ্ন মই বাৰে বাৰে একেটাই সুধি আছোঁ চৰেণ কলিতা ডাঙৰীয়া যে আজি দুগৰাকীকৈ আপোনালোকৰ বাঘা নেতাই প্ৰাক্তন প্ৰভাৱশালী নেতা মই পুনৰ কৈছোঁ গৌতম ৰয় কিৰিপ চলিহা আজি বিজেপিত যোগদান কৰিব কিছু সময়ৰ পাছতে যোগদান কৰিব হেঙেৰাবাৰী স্থিত কাৰ্যালয়ত গতিকে কিবা প্ৰভাৱ আপোনালোকৰ লগত পৰিব নেকি বা প্ৰতিক্ৰিয়া আপোনালোকৰ তৰফৰ পৰা কি হ'ব পাৰে এবাৰ মই পোনপটীয়াকৈ উত্তৰটো বিচাৰিম ডেফিনেটলি মই আপোনালোক কৈছোঁ এতিয়া প্ৰথম কথা হ'ল কি মই এগৰাকী কংগ্ৰেছ দলৰ বিষয়ববীয়া বা মই নিজে এজন কংগ্ৰেছৰ ডেডিকেটেড সদস্য হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ যে মই এগৰাকী কংগ্ৰেছৰ উপৰিও মই দেশৰ এজন জনসাধাৰণ তো মোৰ মনত এনেকুৱা এটা ভাৱ আহিছে যে বিজেপি দলটো এতিয়া সেই যে আমাৰ বাৰবিলাকত মিউজিক বাৰবিলাকত বা সেই ফাইন ডাইন ৰেষ্টুৰেণ্ট এনেকুৱা যে ডিজে আহে এই ডিজে আৰু বিজেপিৰ মাজত একো পাৰ্থক্য দেখা নাই মই আজি কাৰণ এওঁলোকে কি কৰে কাউৰীক গাখীৰেদি ধুৱাই বগা কৰি দিয়া মানুহ এওঁলোকে এখেতে বহি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ বুকত তেওঁৰ নাম আহিছিলে যে সাৰদা আৰু লুইছবাৰ্গাৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা সুদীপ্ত সেনে তেওঁৰ যি চিবিআইৰ ওচৰত দাখিল কৰা যি পত্ৰ আছিলে গোপনভাৱে সেই পত্ৰ এক মিনিট আপুনি সুযোগ পাব ৰ'ব সুদীপ্ত সেনৰ 16 নম্বৰ পেজত চিঠিখনৰ হিমন্ত বিশ্ব শৰ্মা মাটং সিঙৰ সবৰে নাম আছিলে মাটং সিং জেলত গ'ল হিমন্ত বিশ্ব শৰ্মা দুবাৰ কলকাতাত জেৰা কৰি শেষ কৰি দিলে তাৰপিছত বিজেপি গৌতম ৰয় হয় আমাৰ দলৰ প্ৰভাৱশালী মন্ত্ৰী আছিলে নৱদীপ কলিতা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ যাম মই কম সময়ত স্পষ্টকৈ জানিব বিচাৰিম যে আপোনালোকৰ দলত প্ৰভাৱ পৰিব নে নপৰে একেবাৰে নপৰে ঠিক আছে নৱদীপ কলিতা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ না বাইদেউ ক্লিয়াৰ কৰিবি নৱদীপ কলিতা ডাঙৰীয়া যদি এই দুগৰাকী নেতা গৌতম ৰয় ডাঙৰীয়া আজি বিগত এবছৰ ধৰি নিষ্ক্ৰিয় আছে দলত কোনো ধৰণৰ কংগ্ৰেছৰ কাম ঠিক আছে যদি নৱদীপ কলিতা ডাঙৰীয়া সন্মানীয় ব্যক্তি কিন্তু কিৰিপ চলিহা ডাঙৰীয়া তেখেতে লাষ্ট 3 বছৰ ধৰি তেখেতে আমাৰ দলত মই নৱদীপ কলিতা ডাঙৰীয়া মই অকমান সময় নৱদীপ কলিতা ডাঙৰীয়া আৰু এতিয়া নিগেটিভ প্ৰভাৱ পৰিব আপোনালোকে অকমান সময় দিয়ক নৱদীপ কলিতা ডাঙৰীয়া পোনপটীয়াকৈ এটা প্ৰশ্ন কৰিম উত্তৰ দিব যে দুগৰাকী প্ৰভাৱশালী নেতা আপোনালোকৰ তাত যোগদান যিহেতু কৰিবলৈ আহিছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কি লাভ হ'ব এটা চাক এটা কথা চাক বিজেপিলৈ প্ৰশ্ন আহিছো নৱদীপ কলিতা ডাঙৰীয়া আজি চাক আজি অকল তেখেতসকলে নহয় আৰু বহুত লিডাৰ আহি আছে আজি কংগ্ৰেছ সম্প্ৰদায়ৰ মানুহে দুদিন পিছত থাকিব ৰাহুল গান্ধী যেতিয়া আহিছিলে এইটো ইস্তেমাৰ মিটিং আছিল দলৰ মিটিং আছিল দলৰ মিটিং গতিকে সকলোৱে ভাৰতক ভাল পোৱা মানুহে অসমক ভাল পোৱা মানুহে সকলো অসমক ভাল পোৱা মানুহে ভাৰতক ভাল পোৱা মানুহে ভাৰতক ভাল পোৱা আপোনালোকে গম পাইছে যে ইতিমধ্যে যি পঞ্চায়ত ইলেকশ্যন হৈ গ'ল 14 চনৰ পৰা 92 ইলেকশ্যনৰ যি পঞ্চায়ত ইলেকশ্যন হ'ল এই পঞ্চায়ত ইলেকশ্যনতো ৰাইজে কাট দিছে কাট ভোট দিছে গতিকে
গতিকে অকল দল চয়লেন কলিতা ডাঙৰীয়া জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হয় এতিয়া সকলোবিলাক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আহিছে আপোনালোকে দেখি আছে আৰু চাব আৰু কম দিনৰ ভিতৰত আৰু বহুত মানুহ জইন কৰিব হয় দল সেইকাৰণে দল কয় আপোনাৰ চাওক আজি 2014 চনৰ পৰা কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই কোনো ধৰণৰ আপোনালোকে দেখিছে যে দেশৰ ডেভেলপমেণ্টৰ আপোনালোকে নিজে দেখিছে যে ডেভেলপমেণ্ট কিমান হৈছে দেখিছে আজি কংগ্ৰেছৰ ইমান মই যি প্ৰশ্ন কৰিলো এটা প্ৰশ্নৰ আপোনালোকে স্পষ্টকৈ উত্তৰ মোক নিদিলে আপোনালোকে উত্তৰ দিব নোৱাৰে আপোনালোকৰ ক্ষতি হৈছে নে নাই বা আপোনালোকৰ লাভ হ'ব নে নাই সেয়া কিন্তু পোনপটীয়াকৈ উত্তৰ আমাৰ হাতত সময় নাই অকল লিডাৰ নহয় আপোনালোকৰ একো ক্ষতি নহয় কংগ্ৰেছ দলৰ একো ক্ষতি নহয় কংগ্ৰেছ দলৰ একো ক্ষতি নহয় কংগ্ৰেছ দলৰ একো ক্ষতি নহয় কিৰিপ চলি আজি 3 বছৰ ধৰি নিষ্ক্ৰিয় হৈ আছে কংগ্ৰেছৰ একো ক্ষতি নহয় আপোনালোকৰ বিজেপিৰ কংগ্ৰেছত মাত্ৰ কেইজনমান মানুহে কংগ্ৰেছ চলাইছে যে আপোনালোকে দেখিছে যে আপোনালোকে এটা পৰিয়ালে চলাইছে এটা পৰিয়াল মই দুয়োগৰাকী দল চলাই আছে যাৰ কাৰণে আজি ধন্যবাদ দিছো আমাৰ হাতত সময় শেষ হৈ গ'ল গতিকে আমি দুয়োগৰাকীকে ধন্যবাদ দিছো যিকেইটা প্ৰশ্ন মই সুধিলে এটা প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক স্পষ্টভাৱে নিদিলে মই ধন্যবাদ জনাইছো আমাৰ সাংবাদিকসকল ৰোহিত আছিল গতিকে ৰোহিতক ধন্যবাদ সঞ্জীৱ লাহন ধন্যবাদ জনাইছো অতি কম সময় গতিকে এই সময়ৰ ভিতৰত আমি প্ৰতিক্ৰিয়া ললো ৰোহিত গগৈ ধন্যবাদ সঞ্জীৱ ধন্যবাদ নীলোৎপল আপোনাকো ধন্যবাদ জনাইছো কিন্তু পৰৱৰ্তী বাতৰিত নীলোৎপলৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম যিহেতু প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিক্ৰিয়া আমি জানিব লাগিব আজিৰ দিনটোত গতিকে পুনৰ এবাৰ আমি সংযুক্ত হ'মৰ লগতে মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ষ্টুডিঅ'ত থকা দুয়োগৰাকী আমি অতিথিক আৰু ধন্যবাদ জনোৱাৰ লগতে পুৱাৰ শিৰোনামত আমি যিহেতু আজি দুটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা আগবঢ়াই নিলো গতিকে ৰাইজৰ প্ৰতিক্ৰিয়াও আমি এই মুহূৰ্তত ললো আৰু লগতে আমি প্ৰমীলা ৰাণী ব্ৰহ্মৰ সৈতেও আমি কথা পাতিলো যে তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ল গতিকে সেই সন্দৰ্ভত তেওঁ আমাক জনালে আৰু ইয়াৰে সৈতে এতিয়া পুৱাৰ শিৰোনামৰ